জয় হিন্দ স্টুডেন্টস, আজিৰ ক্লাছত আমি ক্লাছ 7ৰ এছএমিজৰ লেসন 4টো চাম, যাৰ নামটো আছে জনম ভূমি। হা, এইটো এটা আপোনাৰ পোয়েম আছে। ইয়াতে যেনেকে মেলিলো প্ৰথম চকু তোমাৰ কোলাতে আই, জনমৰ আদিম পোৱাত মুদিম আকৌ চকু তোমাৰ কোলাতে হৈ, জীৱনৰ শেষ সন্ধিয়াত। এই গোটেই পোয়েমটো আপোনাৰ এইখিনি লিখি আছে, ঠিক আছে। আৰু ইয়াতে এইটো লিখিছে নলিনীবালা দেৱীয়ে, ঠিক আছে। ইয়াতে আপোনাৰ মই যে গোল চোল কৰি দিছো এইবিলাক তাৰ ৰাইমিং ৱৰ্ডছ হয়। হা, এইটো মই পিছত ব্যৱহাৰ কৰিম এতিয়া কুৱেশ্যন পঢ়াওঁতে, নহয়। আৰু লিখিছে যে নলিনীবালা দেৱী, তেওঁৰ বিষয়ে ইয়াতে দিয়া আছে অলপ। আৰু ইয়াৰ পিছত আমি কুৱেশ্যন আনসাৰটো চাম, ঠিক আছে। বাট বিফোৰ স্টাৰ্টিং মাই ক্লাছ, ওয়েলকাম টু মাই ইউটিউব চেনেল এক্সাম জ্যোতি। নাও লেটস স্টাৰ্ট দ্য ক্লাছ। প্ৰথমতে আপোনাৰ ইয়াতে চাওচোন, কবিতাংশটো আবৃত্তি কৰিব দিছে, এইটো কৰিব, স্পষ্ট উচ্চাৰণ কৰিব, ঠিক আছে। 3 নম্বৰটো চাওঁ এতিয়া। প্ৰথমতে দিছে উত্তৰ দিয়া, কবিয়ে কাৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে। হা, সো ইয়াৰে পৰা চাওঁ। কবিয়ে আই অৰ্থাৎ জনমভূমিৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে, ঠিক আছে। আইৰ মানে মাকৰ ওচৰত, হা, মাকৰ কোলাত চকুটো মেলিব। খ নম্বৰটো কটো হ'ল, খটো চাওঁ, কবিৰ ভাগৰুৱা আত্মাই কোন ঠাইত শেষ জিৰণি লবলৈ ইচ্ছা প্ৰকাশ কৰিছে। সো কবিৰ ভাগৰুৱা আত্মাই জনমভূমিৰ ছায়াত শেষ জিৰণি লবলৈ ইচ্ছা প্ৰকাশ কৰিছে, ঠিক আছে। জনমভূমিৰ ছায়াত, ঠিক আছে। নেক্সট আছে গ নম্বৰটো, কবিয়ে পক্ষী হৈ ক'ত বাহ ল'ম বুলি কৈছে। সো কবিয়ে পক্ষী হৈ ওখ বিৰিখত বাহ ল'ম বুলি কৈছে। গ নম্বৰটো হ'ল আমাৰ। তাৰপিছত ঘৰটো আছে, কবিয়ে হিমালয় পৰ্বতৰ ক'ত আৰু কি হৈ ৰব বুলি কৈছে না। সো কবি হিমালয় পৰ্বতৰ শুকুলা টিঙলৈ গৈ মানসী বিৰত ফুল হৈ ফুলি ৰব বুলি কৈছে, মানে তাতে ফুল হৈ পেলাই থাকিব। হা, এতিয়া আমাৰ 3 নম্বৰটো হ'ল। ইয়াৰ পিছত আমাৰ 4 নম্বৰটো আছে, এইটো চাওকচোন। পুৱাত সন্ধিয়াত, যেনেকে আপোনাৰ কি বুলি কয়, যাক মই আপোনাৰ ৰাইমিং ৱৰ্ডছ বুলি কৈছিলো, অন্তে মিল, সেনেকুৱা থকা শব্দবিলাক আছে, যেনেকে পুৱাত সন্ধিয়াত। এইটো পুৱা আছে না সন্ধিয়া আছে, ঠিক সেনেকে আপোনাৰ তাৰপিছত দিছো মই কোলাত ছায়াত, কোলাত ছায়াত, হা, বিৰিখত আৰু গীতত, বিৰিখত গীতত, ঠিক আছে। তাৰপিছত আছে আপোনাৰ জেউতি, জেউতি ক'ত গ'ল, ইয়াতেতো আছে জেউতি, জেউতিটো কি হ'ব আৰতি, আকৌ বিলতটো কি হ'ব চৰণত, আৰু বুকুতটো কি হ'ব ওঠত, ঠিক আছে। এইখিনি মই ইয়াতে ধুনীয়াকে দিছো, আপোনাৰ অন্তমিল থকা শব্দ, ঠিক আছে। গতিকে এইখিনি লিখিব, ঠিক আছে। 4 নম্বৰটো হ'ল আমাৰ। ইয়াতে অলপ আপোনালোকে ভিডিঅ'টো পজ কৰিব, ধুনীয়াকে লিখি ল'ব শব্দবিলাক চাই পেলাই, ঠিক আছে, ইয়াৰে পৰা, আৰু ভুল নকৰিব, ঠিক আছে। তাৰপিছত 5 নম্বৰটো কি আছে আমাৰ, মিলাব দিছে, যেনেকে পক্ষীটো চৰাই হ'ব, শীতলিটো চেঁচা হ'ব, সোণাৱলীটো সোণ বৰণীয়া, মৰমটো হ'ব চেনে, প্ৰথমটো আদি হ'ব, টিংটো পৰ্বতৰ আগ বা ওখ ভাগ হ'ব। হা, গতিকে 5 নম্বৰটো হ'ল। এতিয়া আমি 6 নম্বৰটো চাওঁ। ইয়াতে কি কৈছে, মুদিম আকৌ চকু তোমাৰ কোলাতে হৈ জীৱনৰ শেষ সন্ধিয়াত। ত' ইয়াতে আপোনাৰ ওপৰ কবিতা ফাঁকি গদ্যৰ পদ হ'ল, জীৱনৰ শেষৰ সন্ধিয়াত তোমাৰ কোলাত হৈ আকৌ চকু মুদিম। সেই উদাহৰণটো উত্তৰৰ কবিতা কেইভাগী গদ্যৰ ওপৰত লিখা, এনেকে এইটো বস্তু গদ্যৰ ওপৰত দিছে। চেম ৱে ইয়াতে ক আৰু খটো গদ্যৰ ওপৰত লিখিব দিছে। সোণাৱলী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম, হেতা পৰা টোপনিত উঠত। চ' ইয়াৰে উত্তৰটো হ'ব আপোনাৰ 6টো প্ৰথম কটো, ঠিক আছে। এইটো আপোনাৰ কি হ'ব, আপোনাৰ জীৱনৰ শেষ সন্ধিয়াত তোমাৰ কোলাত হৈ আকৌ চকু মুদিম। আৰু এই ধৰণৰ 4 তলত কবিতা ফাঁকি গদ্যৰ ওপৰত লিখা এইটো বস্তু। ক নম্বৰটো আপোনাৰ ইয়াৰ তলত আছে, ঠিক আছে। এইটো নহয়, এইটো আমাৰ যে উদাহৰণ দিছিল সেইটো আছে 6 নম্বৰটো। হা, এইটো আছে আপোনাৰ সোণালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম, হেতা পৰা দুখনি উঠত। ইয়াৰে মিনিংটো কি হ'ব, হেতা পৰা দুখনি উঠত সোণালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম, ঠিক আছে। এইটো হ'ব ইয়াৰে গদ্যৰ ৰূপ, ঠিক আছে। আৰু তাৰে পিছত যে আছিল নহয়, এইটো খ নম্বৰটো, কটো হ'ল আকাশৰ তৰা হৈ লাগি চাই ৰম, সেউজীয়া শুনি জেউতি। হা, ইয়াৰে কি হ'ব, সেউজীয়া শুনি জেউতি আকাশৰ তৰা হৈ লাগি চাই ৰম, তাতে মানে চাই থাকিব ৰৈ পেৰে। হা, গতিকে ক আৰু খ দুটাও হ'ল। ইয়াৰে পিছত কুৱেশ্যন 7টো চাম। পাঠত থকা জনমভূমি কবিতাংশ মূল ভাৱ লিখা। মূল ভাৱ লিখিব দিছে, এইখিনি চাবচোন। নিজৰ 7 নম্বৰটো, নিজৰ উপজা ঠাইখন সকলোৰে আপোন হয় না। নলিনীবালা দেৱীয়ে কবিজনী কবিয়ত্ৰী নহয়, তেওঁ উপজা ঠাইখনৰ প্ৰতি থকা ভালপোৱা এই কবিতাটোৰ দ্বাৰা সুন্দৰকৈ প্ৰকাশ কৰিছে। হা, কবিয়ে তেওঁৰ অতিকৈ প্ৰিয় জনমভূমিত জীৱনৰ আদিম পোৱাত জন্ম লাভ কৰি জীৱনৰ শেষ সন্ধিয়াত ইয়াতে চকু মুদিম বুলি খুজিছে। মৰাৰ পিছতো যেন তেওঁ বাৰে বাৰে ইয়াতে জন্ম হয় আৰু ইয়াতে মৃত্যুবৰণ কৰে। কবিয়ে পক্ষী হৈ আকাশৰ বুকুত উৰি ফুৰিব আৰু ওখ বিৰিখত বা সাজি থাকি পুৱতি লগে লগে বনৰীয়া সুঁৱতি
গীত গাই গাই দেশ মাতৃক জগাবলৈ ইচ্ছা কৰিছে হা। আকাশৰ তৰা হৈ দেশ মাতৃক সেউজীয়া শুৱনি জুতি পান কৰিবলৈ আৰু জোনাকৰ লগত মিলি গৈ, ঠিক আছে, বিমান পথত ৰৈ উৰি ৰাতি দেশ মাতৃৰ ৰাতি গীত গাবলৈ ইচ্ছা কৰিছে। হিমালয় পৰ্বতৰ শুকুলাৰ হিটিঙত থকা মানসিক বিৰত ফুল হৈ ৰৈ থাকিব খুজিছে, ফুলি থাকিব আৰু মলয়াৰ সুৰত। মানে জন্মভূমিৰ যে কবিতাটো আছে ইয়াতে নলিনীবালা দেৱীয়ে কি ক'ব খুজিছে, তেওঁৰ কি ইচ্ছা আছে সেইখিনি তেওঁ প্ৰকাশ কৰিছে, যে তেওঁৰ মানে কি এনেকে তেওঁ ক'ব খুজিছে যে তেওঁ দেশ মাতৃ বহুত মৰম কৰে হা, তাৰে তেওঁৰ ওচৰত জন্ম পাব খুজিছে আৰু মৃত্যু ল'ব খুজিছে, ঠিক আছে। গতিকে পাৰিজাত ৰেণু সানি দেশ মাতৃৰ চৰণ চুলাবলৈ ইচ্ছা কৰিছে। নদী হৈ নিত দেশ মাতৃৰ চৰণ দুখনি পখালিবলৈ আৰু মাটি হৈ দেশ মাতৃৰ বুকুত মিহলি হৈ যাবলৈ খুজিছে। আকৌ সোণালী বেগ হৈ জন্মভূমিৰ হেতা পৰা উঠ ঢুকনি ৰঙা হাঁহি বিৰিঙাব খুজিছে আৰু এইদৰে কবি তেওঁৰ উপজা ঠাইখনক জীৱনে মৰণ ভাল পোৱাৰ কথা কবিতাৰ মাজেৰে প্ৰকাশ কৰিছে, ঠিক আছে। যদি নিজৰ দেশ মাতৃ বহুত মৰম কৰে এইখিনি কথা তেওঁ ইয়াতে ক'ব খুজিছে, ঠিক আছে। নেক্সট আমাৰ 8 নম্বৰটো আছে কিনো, উপযুক্ত স্থানত চিহ্ন দিব দিছে হা। তো চিহ্নটো আপোনাৰ ইয়াতে কবিতাটোৰ পৰা দিছো মই আপোনাক, যেনেকে পুৱতিৰ লগে লগে, ঠিক আছে, ইয়াতে দিয়া আছে পুৱতিৰ লগে লগে জগাম তোমাক নিতে বনৰীয়া হোৱাত গীতত, ইয়াতে দাড়ি আছে না, ইয়াতে আপোনালোকে দাড়ি দিব, ঠিক আছে। ইয়াতে মই দি দিছো এনেকে, চাওকচোন, পুৱতিৰ লগে লগে জগাম তোমাক নিতে বনৰীয়া হোৱাত গীতত, ঠিক আছে। তাৰপিছত আছে আকাশৰ তৰা হৈ লাগি চাই ৰম আৰু সেউজীয়া শুৱনি জুতি না, ইয়াতে কমা আছে, তো ঠিক সেনেকে ইয়াতেও কি কৰিছো কমা দিছো আৰু জোনাকৰ মিল হৈ বিমান পথত ৰৈ উৰে ৰাতি কৰিম আৰতি, দাড়ি দিব, ঠিক আছে। এইটো মই আপোনাৰ কিতাপৰ পৰাই দিছো, ইয়াতে ধুনীয়াকে দিয়া আছে, অকে। আৰু আৰতি কৰাৰ পিছতে দাড়ি দিছে, গতিকে সেনেকে দিছো, ঠিক আছে। এইখিনি হ'ল আমাৰ। নেক্সট 9 নম্বৰটো চাওঁ। ইয়াতে 9 নম্বৰটো কি গৈছে, ইয়াতে এইটো হ'ল আমাৰ 8 নম্বৰটো হা। 9 নম্বৰটো কৈছে আমাৰ তল শব্দক বিপৰীত অৰ্থ বুজাব দিছে, এনেকে জনম মৰণ হব, অকে, ওখটো চাপৰ হব, শেষ আৰম্ভ দিন ৰাতি আৰু চাহ পোহৰ দুখীয়া শুনি হা। আকৌ 10 নম্বৰটো চাওঁ এতিয়া। এইটো যে ছবিটো দিছে ৰঙা ৰঙৰ হয় জবা ফুল, আকৌ এইটো সেউজীয়া ৰঙৰ পাত হয় আৰু কলা ৰঙৰ ছাতি হয়, ঠিক আছে। আৰু খটো চাওঁ। খ নম্বৰটো ইয়াতে শব্দবিলাক দিয়া আছে, যেনেকে ভাল ল'ৰা, কলা কাউৰী, নীলা আকাশ, লেতেৰা সৰু মাছ, পানী, গাখীৰ বগা। ইয়াৰ কোনটো বিশিষ্ট পৰ্যায় কোনটো বিশেষণ হয় এইটো লিখিব দিছে। বিশিষ্ট মানে একচুৱেলি কি বস্তু হয়, যোনটো মানুহক নাম চাম বুজায় সেইটো বিশেষ্য হব। ইংৰাজীত আমি নাউন বুলি কওঁ, নাউন, আৰু অসমীয়াত কি বুলি কওঁ, বিশেষ্য বুলি কওঁ। আৰু বিশেষণটো কি হয়, মানে দেখাত কেনেকুৱা হয় হা, গুণ, সেইটো আপোনাৰ বিশেষণ বুজাব। যেনেকে ইয়াতে ল'ৰা, কাউৰী, আকাশ, মাছ, পানী, গাখীৰ এইবিলাক হ'ব বিশেষ্য, আৰু ভাল, কলা, নীলা, লেতেৰা, সৰু, বগা এইটো হ'ব বিশেষণ, ঠিক আছে। তাৰপিছত 11 নম্বৰটো চাওঁ। ইয়াতে গ্ৰামাৰ পোৰ্চন আহি গ'ল। কি কবি আকাশৰ তৰা হৈ পৃথিৱীৰ সেউজীয়া বৰণ চাবলৈ বিচাৰিছে, তুমি আকাশত উৰিব পাৰিলে কি চাবলৈ বিচাৰিবা, এইটো লিখিব দিছে হা। সো ইয়াতে আপোনাৰ যি ইচ্ছা আছে সেইটো আপোনাৰ চাব, কি আপোনাৰ বেছি ভাল পায় আৰু সেনেকুৱা আপুনি কৰিব চেষ্টা কৰিব, ঠিক আছে। 12 নম্বৰটো যে জনমভূমি দলে স্বদেশ প্ৰেমমূলক কবিতা এটা সংগ্ৰহ কৰা, তো আবৃত্তি কৰিব দিছো মই। এইটো পয়েম দিছো, জাগাজনীৰ সন্তান, এইটো কবিতাটো ধুনীয়াকে লিখি ল'ব হা। এইটো মই নিজৰ ফালৰ পৰা দিছো, মানে কবাৰ পৰা কালেক্ট কৰিছো, কালেক্ট কৰি পেলাই আপোনাক দিছো এইটো হা, জগাজনীৰ সন্তান, অকে। ধুনীয়াকে লিখিব এইটো কবিতাটো, জগাজনীৰ সন্তান, জাগা শক্তিমান, জাপা মুক্ত প্ৰাণ, মৃত্যু গছকি আনা জয়জিনী, কৰি দুৰ্জয় অভিযান, কৰ্মহীনতা কাপুৰুষতাই তোমাক কৰিলে জয়, তুমি দুৰ্বল মৃয়মান তথাপিও নাই ভয়, জাগা শক্তিমান, জাগা মাতৃপ্ৰাণ, অকে। তাৰে পিছত আৰু আছে অলপ। ভক্তি গায়ত্ৰী মনত পেলোৱা হবা দুনিবাৰ, তেতিয়া তোমাৰ জয় নিদানত শত্ৰু কম্পমান, ও মোৰ আপোন পাহৰা দুৰ্মদ বীৰ, অজয় নৱজোৱান, জাগা শক্তিমান, জাগা মাতৃপ্ৰাণ। এইটো কবিতাটো মই লৈছো আপোনাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ, ঠিক আছে। চ' তাৰে পৰা মই সংগ্ৰহ কৰিছো, ধুনীয়াকে লিখিব কবিতাটো, ঠিক আছে। 13 নম্বৰটো যে আছে এইটো, 12 নম্বৰটো হ'ল। 13 নম্বৰটো চাওঁ এতিয়া। তুমি তোমাৰ অঞ্চলৰ বাবে কোনো ধৰণৰ ভাল কাম কৰিবলৈ বিচৰা সেইটো লিখা। সেইটো আপোনালোকে ট্ৰাই কৰিব, কি কি আপুনি ভাল পায় হা, সেইখিনি বস্তু নিজৰ জাগাৰ কাৰণে কৰিব পাৰে,
যি বিচাৰে এনেকৈ লিখিব অ'কে। তাৰে পিছত আছে আপোনাৰ 14 নম্বৰটো, এইটো এটা পয়েম দিয়া আছে, মই অসমীয়া বুলি, এইটো ধুনীয়াকৈ পঢ়িব হা। যে জীৱনে মৰণে মই চিৰদিন অসমীয়া, অসমীয়া দেহে প্ৰাণে মই, জীয়াই থাকোঁতে মই অসমৰে অসমীয়া, মৰিলেও মৰি ল'ম অসমৰ অসমীয়া মৰণ, নহয় অসমৰ হকে যুঁজি অসমৰ হকু মৰো, ধৰ্ম মোৰ, জাতি মোৰ, অসমীয়া প্ৰাণৰ আপোন হা। অসমীয়া ভাষা মোৰ, কথা মোৰ, গীত মোৰ, অসম প্ৰকৃতি ৰচা, চিনি পাম বুজি পাম, আমৰণ সৰগতো মোৰ মই অসমীয়া। এই ভাষা অসমীয়া, এইটো লৈছে আব্দুল মালিকে হা, লিখিছে মই অসমীয়া বুলি পয়েম, বহুত ধুনীয়া লাগিছে। অসমৰ কাৰণে থৈ ইমান ধুনীয়া লিখিছে হয়নে। নেক্সট 14 নম্বৰটো যে আছে, ইয়াতে তুমি জনা 5গৰাকী দেশ প্ৰেমিকৰ নাম লিখিব দিছে, সংগ্ৰহ কৰিব দিছে আৰু তেওঁৰ বিষয়ে লিখিব দিছে অলপ। চ' প্ৰথমতে এইটো মই দিছোঁ 14 নম্বৰটো। ইয়াতে প্ৰথমতে আপোনাৰ গান্ধীজীৰ বিষয়ে দিছোঁ মই ইয়াতে, মহাত্মা গান্ধীৰ বিষয়ে, ঠিক আছে। তাৰপিছত জৱাহৰলাল নেহৰু, অ'কে। তাৰপিছত কনকলতা বৰুৱা, ঠিক আছে। এইবিলাক ধুনীয়াকৈ লিখি ল'ব, মই পিকচাৰবোৰ কালেক্ট কৰিছোঁ, ধুনীয়াকৈ ইয়াতে দি দিছোঁ, চাই পেলাই লিখি ল'ব আপোনালোকে। আৰু ভিডিঅ'টো পজ কৰিব, ধুনীয়াকৈ লিখিব, ঠিক আছে। আগৰ পেজত 3টামান আছে, আকৌ ইয়াতে 2টামান দিছোঁ, বাল গংগাধৰ তিলক আৰু সুখৰ কোঁৱৰ হা, তেওঁৰ বিষয়ে ইয়াতে দিছোঁ মই, ধুনীয়াকৈ লিখি ল'ব অ'কে। আৰু ইয়াৰে লগত মোৰ এইটো ভিডিঅ' লাষ্ট কুৱেশ্যন আছিল, ঠিক আছে। চ' মোৰ এইটো ভিডিঅ' ইয়াতে ফিনিছ কৰিলোঁ। যদি ভিডিঅ' আপোনালোকে ভাল পাইছে নহয়, প্লিজ প্ৰেছ কৰিব লাইক বাটনটো, তেতিয়া মোৰ বহুত ভাল লাগিব, মটিভেটেড ফিল কৰিম হা, ছাপোৰ্ট কৰিবৰ কাৰণে। আৰু শ্বেয়াৰ কৰিব ভিডিঅ'ছকেইটা, যাতে মানে ভিডিঅ'ছকেইটা মানে আপোনালোকৰ ভাইটি ভণ্টি যদি কোনোবা আছে সিহঁতেও পাব। আৰু কি বুলি কয়, ছ'চিয়েল মিডিয়াটো শ্বেয়াৰ কৰিব হা, ফেচবুক এইবিলাকত। এণ্ড যদি ছাবস্ক্ৰাইব কৰা নাই এক্সাম জ্যোতি চেনেল, প্লিজ ছাবস্ক্ৰাইব কৰিব মোৰ এক্সাম জ্যোতি চেনেলটো, ঠিক আছে। থেংকছ ফৰ ৱাচিং, জয় হিন্দ।